আজি ইস্যুত ফ্ৰডৰ কাহিনী অনলাইন ট্ৰেডিং বনাম প্ৰবঞ্চনা আসলে অনলাইন ট্ৰেডিং এওঁলোকে নকৰে আমি কৈছোৱে বাৰে বাৰে এওঁলোকে অনলাইন ট্ৰেডিঙৰ নামত ফ্ৰড কৰে প্ৰবঞ্চনা কৰে টকা লুটে দীপাংকৰ বৰ্মনৰ পাছত এই নামটো পাহৰিলে নহব দীপাংকৰ বৰ্মনৰ পাছত পোহৰলৈ আহিছে অনলাইন ট্ৰেডিঙৰ নামত সংগঠিত ইটোৰ পিছত ইটো লুণ্ঠনৰ মহাজাল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ২৭টা প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে বহু কেইজন মহাপ্ৰবঞ্চকৰ কোলা সাম্ৰাজ্যৰ কথা ইতিমধ্যে কেবাজনো আৰক্ষীৰ জালত পৰাৰ উপৰিও বহু কেইজন বৰ্তমান পলাতক হৈ আছে ডিব্ৰুগড়ত অনলাইন ট্ৰেডিঙেৰে কোটি কোটি টকাৰ লুণ্ঠন চলোৱা মহাপ্ৰবঞ্চক ৰঞ্জিত কাকতিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰৰ বাসিন্দা ৰঞ্জিত কাকতিয়ে ট্ৰেডিং এফেক্টস নামৰ অনলাইন এপছেৰে ধন সংগ্ৰহ কৰিছিল অধিক মুনাফা আদায়ৰ প্ৰলোভনেৰে বিনিয়োগকাৰীৰ কাষ চাপিছিল প্ৰলোভন দি সংগ্ৰহ কৰা ধনেৰে ৰঞ্জিত কাকতিয়ে কটাইছিল বিলাসী জীৱন প্ৰবঞ্চকটোৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এখন অডি আৰু XUV 700 ব্ৰেণ্ডৰ বিলাসী বাহন ট্ৰেডিঙত ব্যৱহাৰ কৰা ল্যাপটপ মোবাইল আদিৰ লগতে জব্দ কৰিছে বহু নথিপত্ৰ ৰঞ্জিত কাকতিয়ে বিনিয়োগৰ নামত সংগ্ৰহ কৰিছিল প্ৰায় ১২,০০০ কোটি টকা ৰঞ্জিত কাকতিক গ্ৰেপ্তাৰৰ পাছত হাহাকাৰ লাগিছে এতিয়া বিনিয়োগকাৰীৰ মাজত ইতিমধ্যে মহাপ্ৰবঞ্চকটোৰ বিৰুদ্ধে ডিব্ৰুগড়ত এজাহাৰ দাখিল কৰিছে বিনিয়োগকাৰীয়ে উত্তৰ প্ৰদেশৰ নয়ডাৰ পৰা ব্যৱসায়ৰ সকলো কাম-কাজ নিয়ন্ত্ৰণ কৰাৰ অভিযোগ বিনিয়োগকাৰীৰ তেজপুৰত SMS জিনি ক্যাপিটেল নামৰ অনলাইন ট্ৰেডিং প্ৰতিষ্ঠানত অভিযান চলাইছে আৰক্ষীয়ে এই প্ৰতিষ্ঠান কেইটাৰ বিৰুদ্ধে ৩০০ কোটি টকা সংগ্ৰহৰো অভিযোগ আছে খুনিতপুৰৰ আৰক্ষীৰ জালত পৰিছে ৮ গৰাকী অনলাইন ট্ৰেডাৰ ৰঙাপাৰা মিছামাৰী তেজপুৰ চহৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে প্ৰবঞ্চক কেইটা বিভিন্ন ধৰণেৰে ধন সংগ্ৰহ কৰি নিজে বিলাসী জীৱন ৰজাৰ নিচিনা জীৱন এওঁলোকে কটাইছে আনৰ ধন লুটি লটাৰী চুক্তিৰে যেটো আইনীভাৱে বৈধ নহয় বিনিয়োগকাৰীক ধন সংগ্ৰহৰ বাবে পতিয়ন নিয়াইছিল প্ৰবঞ্চক কেইটাই ইফালে ধুবুৰীটো RSG নামৰ প্ৰতিষ্ঠানত অভিযান চলাইছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আলহাজ নামৰ প্ৰবঞ্চকক ধুবুৰী গৌৰীপুৰৰ ফুলকমৰি গাঁৱৰ আলহাজে বিনিয়োগকাৰীক ধনৰ বিনিময়ত দুগুণ ধন দিয়াৰ প্ৰতিশ্ৰুতি চলাইছিল লুণ্ঠন ৰাজ্যজুৰি লুণ্ঠনৰ ঘটনা পোহৰলৈ অহাৰ পিছত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া লুণ্ঠনকাৰীক খাৰি যাবলৈ নিদিয়ে মুখ্যমন্ত্ৰীৰ ভাষ্য এতিয়ালৈকে ৩৮ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আৰু মই অসমৰ ৰাজ্যক কৈছো যে ট্ৰেডিংটো কমপ্লিট ইলিগেল কোনো মানুহৰ হাততে এনেকুৱা যাদু নাই যে যোনে ৩০% ২৫% ইন্টাৰেষ্ট দিব পাৰে এপৰ জৰিয়তেও হৈ আছে মেনুৱেলিও হৈ আছে আৰু এই দুইটা বস্তুতে ষড়যন্ত্ৰত নপৰিবলৈ অসমৰ মানুহক মই অনুৰোধ কৰিছো জমা টকা এনেকে কোনোবাই লৈ যাব এটো কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু আপোনালোকে এপৰ মানুহবিলাকক দেখিছে দুবাইত যোৱা কৰবাত কেনেকৈ তেওঁলোকে এটা লেভিছ লাইফষ্টাইল তেওঁলোকে মেইনটেইন কৰে এই টকাবোৰ ক'ৰ পৰা মেইনটেইন কৰে এই টকাবিলাকে লৈ যায় আৰু শেষত নোহোৱা হৈ যাব গতিকে এইটোৰ ক্ষেত্ৰত ৰাইজে সাৱধান হোৱা উচিত পুলিচে পুলিচৰ কাম কৰি গৈ থাকিব লটাৰী ক্ষেত্ৰত লটাৰীটো ইলিগেল অসম আৰু লটাৰী তীৰ সকলো ক্ষেত্ৰতে আমি ব্যৱস্থা ল'ব লাগে কিনে এটাই পুলিচ কাম গোটেইবোৰ কৰাৰো অসুবিধা কৰি গৈ থাকিব লটাৰী 100% ইলিগেল মুখ্যমন্ত্ৰীৰ সকিয়নিৰ পাছত গুৱাহাটীৰ পৰা পলায়ন ৰোহিত দাস নামৰ আন এগৰাকী ভুৱা অনলাইন ট্ৰেডাৰৰ IIBT নামৰ প্ৰতিষ্ঠান খুলি লুণ্ঠন চলাইছিল ইয়াৰ উপৰিও দেৰগাঁৱৰ পৰা পলায়ন কৰিছে ভাস্কৰ বৰুৱা নামৰ এটা প্ৰবঞ্চকে প্ৰায় 10 কোটি টকা লুণ্ঠন কৰি পলায়ন ভাস্কৰৰ ইফালে সাইবাৰ ক্ৰাইম সন্দৰ্ভত সাংসদ গৌৰৱ গগৈ উদ্বেগ প্ৰকাশ কৰিছে সাইবাৰ ক্ৰাইমৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সাংসদ গৌৰৱ গগৈ প্ৰথমে আজিৰ তাৰিখত সাইবাৰ ক্ৰাইম বাঢ়ি গৈছে আজিৰ তাৰিখত ফাইনেন্সিয়েল ক্ৰাইম বহুত বাঢ়ি গৈছে হ্যাকিং বাঢ়ি গৈছে ভুলতে কোনোবা ফোন কৰি কিবা এটা লিংক পঠাই দিয়ে সেই লিংকতে আমাৰ বয়োজ্যেষ্ঠসকলে কক শিক্ষিতসকলে কক চাকৰি কৰা মানুহখিনিয়ে কক
তেওঁলোকে ভুলতে সেই লিংকটো টিপি তেওঁলোকৰ 10 লাখ টকা 50 লাখ টকা 1 লাখ টকা ঘপককৈ গুচি যায় আৰু চাইবাৰ পুলিচত যদি আমি দাবীও জনাম গোটেইখিনি পইচা আমাৰ ঘূৰি নাহে তো প্ৰথমতে আমাক চৰকাৰ ফালৰ পৰা পুলিচ প্ৰশাসনৰ ফালৰ পৰা ৰাইজক সচেতন কৰিব লাগিব বিশেষকৈ এটা চাইবাৰ সিকিউৰিটিৰ কাৰণে এটা নাম্বাৰ আছে বিশেষকৈ আমাক তদন্ত কৰিব লাগে সেইখিনি আগতে প্ৰথমক ৰাইজক আমাক সতৰ্ক কৰিব লাগে আৰু অন্য ৰাজ্যৰ তুলনাত আমাৰ পৰিস্থিতি ভাল নহয় যিদৰে নেটফ্লিক্সত এটা জমতাৰা আছে একেৰাহে আমি আমাৰ অসমৰ মৰিগাঁও জিলাৰ ভিতৰতো আমি দেখা পাইছোঁ তথ্য মই পাইছোঁ মোৰ হাতত আছে কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগৰ জৰিয়তে যে মৰিগাঁও জিলাৰ ভিতৰতো বহুত আমাৰ এনে ধৰণৰ চাইবাৰ ক্ৰাইম বৃদ্ধি পাইছে তো য'ত গোটেইখিনি তথ্য আমাৰ গৃহ বিভাগৰ ওচৰত আছে পুলিচ আৰক্ষীৰ ওচৰত আছে তেওঁলোকে আৰু সঠিক সিদ্ধান্ত ল'ব এইখিনি ক্ৰিমিনেল সোনকালে যে বেইল নাপায় সোনকালে আকৌ বেইল পায় আকৌ ওলাই আহে একেখিনি তেওঁলোকে কামখিনি যে নকৰে তাৰ কাৰণে আমাক ব্যৱস্থা আইনী ব্যৱস্থা আৰু পুলিচৰ আৰু কোৰ্টৰ মাজত কোঅৰ্ডিনেশ্যন আৰু ভাল হোৱাটো উচিত